হয়, জনসাধাৰণৰ সা সম্পত্তি সুৰক্ষাৰ বাবে ডিমৌ বিধানসভা সমষ্টিৰ নিতাই পুখুৰীটো স্থাপন কৰা হৈছিল নিতাই পুখুৰী আৰক্ষী চকী। ডিমৌ আৰক্ষী থানাৰ অধীনত নিতাই পুখুৰী আৰক্ষী চকী বৰ্তমান আছে ডিমৌ নিতাই পথৰ দাঁতিত নিতাই পুখুৰী হেমচন্দ্ৰ দেৱগোস্বামী মহাবিদ্যালয়ৰ কাষত। কিন্তু এইখন আৰক্ষী চকীৰ বাবে নিৰ্মাণ কৰা হৈছিল এই ঘৰটো নিৰ্মাণ কৰা প্ৰায় 30 বছৰো অধিক হ'ল আৰু এই ঘৰটো নিতাই নাওজানত যি নিতাই আৰু পানীদিহিঙৰ মাজত যি মূল পথ আছে জননেতা ভীমবৰ দেউৰী পথৰ দাঁতিত এই ঘৰটো নিৰ্মাণ কৰাৰ লগতে নিৰ্মাণ কৰা হৈছিল কেইবাটাও আৱাসিক গৃহ যিকেইটা এই ঘৰটোৰ পিছফালে আছে। আৰু এই নিতাই পুখুৰী আৰক্ষী চকীৰ বাবে যিটো ঘৰ আচলতে 3টা দশক পূৰ্বে নিৰ্মাণ কৰা হৈছিল সেইটো ব্যৱহাৰ নকৰাৰ ফলত বন সম্পত্তি চাৰিওদিশে এতিয়া জহি খহি গৈছে, হাবি জংঘলেৰে আৱৰি ৰাখিছে এই ঘৰটো। মই ভিতৰৰ পৰিৱেশটো আপোনালোকক কিছু দেখুৱাবলৈ বিচাৰিম আৰু ক'ব লাগিব যে এই ঘৰটো যোৱা সময়ছোৱাত নিতাই পুখুৰীত যেতিয়া ভাৰতীয় সেনাবাহিনীৰ কেম্প আছিল এই ঘৰটো তেওঁলোকে দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰিছিল। সেনাবাহিনীয়ে ব্যৱহাৰ কৰি যোৱাও আজি প্ৰায় 1.5টা দশক পাৰ হ'ল আৰু এই ঘৰটো কিন্তু আজিলৈকে নিতাই পুখুৰী আৰক্ষী চকীৰ কাৰণে ব্যৱহাৰ কৰা নহ'ল। আৰু অতি দুৰ্ভাগ্যজনকভাৱে অসম আৰক্ষীৰ সেই নিতাই পুখুৰী আৰক্ষী চকী যিখন আছে সেইখন আজিও চলি আছে ভাড়াঘৰত। মই ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনাম সহযোগীক। ইয়াতে 3টাকৈ লকআপ আছে আৰু মূল যি আৰক্ষী বিষয়াসকলৰ বাবে কাৰ্যালয় খুব ধুনীয়াকৈ আচলতে এই ঘৰটো নিৰ্মাণ কৰা হৈছিল। লগতে যি নিতাই পুখুৰী আৰক্ষী চকীত কৰ্মৰত আৰক্ষীসকলৰ বাবে এই মূল গৃহটোৰ পিছফালে 3টাকৈ আচলতে আৱাস গৃহ নিৰ্মাণ কৰা হৈছিল আৰু এইখিনি মাটি আচলতে ৰাজহুৱাভাৱে ইয়াতে আবণ্টন জনাইছিল। আমি জানিব পাৰিছোঁ 6 বিঘাকৈ মাটি এই কেম্পাছটোত আছে আৰু আমাৰ মাজত এগৰাকী স্থানীয় জ্যেষ্ঠ ব্যক্তি উপস্থিত আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম এই আৰক্ষী চকীখনৰ বিষয়ে যে চৰকাৰে সুন্দৰকৈ নিৰ্মাণ কৰাৰ পিছতো আজিও নিতাই পুখুৰী আৰক্ষী চকী যি ভাড়াঘৰত চলি আছে নিতাই পুখুৰীত, এই সন্দৰ্ভত আপুনি কি ক'ব? ক'বলৈ কিটো আছে, অতি দুখৰ বিষয়, পৰিতাপৰ বিষয়। চৰকাৰে এই ঘৰটো আটক ধুনীয়াকৈ বনালে আৰু এতিয়া সদ্যহতে জহি খহি যাবলৈ আৰম্ভ কৰিছে। আমি অন্ততঃ মানে দুখিত হৈছোঁ মানে এই ক্ষেত্ৰত, যিহেতু এটা ঘৰ থকা স্বত্তেও তেখেতলোকে আজি অদ্যপমিত এটা ভাড়াঘৰত আছে, ভাড়াঘৰত দি পিনে তাত আছে। কিন্তু কি সূত্ৰে তাত থাকিব লাগে আমি সেইটোৱে মানে আমাৰ ৰাইজে এটা চিন্তা কৰিছে যে কিবা ইয়াত কিবা সোমাই আছে নেকি ইয়াত কথা। আমি চৰকাৰৰ মানে বিজেপি চৰকাৰে যিমানেই কওক নকওক এইটো উন্নয়নৰ নমুনা এয়ে নেকি যে ঘৰ বাৰী থকা স্বত্তেও অদ্যপমিত এটা ভাড়াঘৰত থানা থকাটো কি যুক্তি আছে। সেয়ে আমি ক'ব বিচাৰিছোঁ এই আজি মানে আমাৰ নিউজ লাইভৰ যোগেদি যাতে ভৱিষ্যতলৈ যাতে আমি এই সতৰ্ক হয় যে চৰকাৰে যে তৎকালে যেন ইয়াৰ সুব্যৱস্থা কৰে, আমি সেইটোৱে আশা ৰাখিছোঁ। আমি বহু আশাৰে আমি এই ঘৰটো মানে বনাওঁতে চিন্তা কৰিছিলোঁ যে থানা আহিব, জেগাডোখৰ উন্নয়ন হ'ব, এনে চিন্তা চৰ্চা আমাৰ মাজলৈ আহিছিলে। আৰু সেই সময়ত মূল উদ্যোক্তা আছিলে আমাৰ 6 তাৰিখটো আমি পাহৰি গৈছোঁ, শিৱসাগৰৰ SP আছিলে ভৱেন গোহাঁই আৰু আমাৰ সদৰ থানা OC আছিলে বনমালী সন্দিকৈ। এই 2জনৰ তৎপৰতাতে এই থানা ঘৰটো বনোৱা হৈছিল। সেয়েহে আমি তেখেতলোকেও মানে বহুবাৰ আমাক মানে গুৱাহাটীত লগ পালে সোধে কিমান দূৰ আগবাঢ়িছে আপোনালোকে। গতিকে আমি তেখেতলোকেও মানে তেখেতলোকৰ আশা শেষ হৈ গ'ল। কিন্তু অদ্যপমিত আজিলৈকে এই থানা ঘৰ ওলায়ো এতিয়া জহি খহি গৈ মানে শেষ অৱস্থা পাইছেহি। সেয়ে আমি এই বিজেপি গভৰ্ণমেণ্টৰ যিটো উন্নয়নৰ নমুনা গাঁও ভূঞে কৰা বুলি মানে আস্ফালন কৰে, আমি সেইটো অন্তত আমি লাজ পাইছোঁ। গতিকে নিজে চকুৱে চকি ইয়াৰ যিজন হোম মিনিষ্টাৰ হওক বা ইয়াৰ যিজন মানে আমাৰ স্থানীয় যিজন মানে বিধায়ক, এই বিধায়কো সম্পূৰ্ণ জানে এই কথাটো, জানি কেলৈ তেওঁ আওকাণ কৰিছে আমি সেইটো কথাহে ক'ব নোৱাৰোঁ। হয়, ৰাইজে আচলতে ভাবিছিলে যে নিতাই পুখুৰী আৰক্ষী চকীৰ বাবে নিৰ্মাণ কৰা এই স্থায়ী গৃহটোতে আচলতে আৰক্ষী চকীৰ কাম কাজ চলিব আৰু ৰাইজে ঠাউকতে আচলতে নিতাই পানীদিহিঙৰ ৰাইজে এটা স্থায়ী গৃহত আৰক্ষী কাষ চাপিব পাৰিব আৰু ৰাইজৰ সেই আশা কিন্তু পূৰণ নহ'ল আজিলৈকে। আৰু লগতে
চৰকাৰে যি সুন্দৰকৈ নিৰ্মাণ কৰা এই গৃহটো এতিয়া জহি খহি যোৱাত ৰাইজে প্ৰকাশ কৰিছে অসন্তুষ্টি।